সাংস্কৃতিক জগতখনৰ বাবে পুনৰ আহি পৰিছে এক দুঃখবৰ। শোকত ভাগি পৰিছে সকলো নাট্যপ্ৰেমী ৰাইজ। প্ৰখ্যাত নাট্যকাৰজন আৰু আমাৰ মাজত নাই। সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে প্ৰখ্যাত নাট্যকাৰ পদ্মশ্ৰী ৰতন ডাঙৰীয়াই। যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে বিশ্বখ্যাত নাট্যকাৰজনে। ৭৭ বছৰ বয়সত এই পৃথিৱীৰ পৰা বিদায় মাগিলে প্ৰখ্যাত নাট্যকাৰ পদ্মশ্ৰী ৰতন ডাঙৰীয়াই। তেখেতৰ বিয়োগ দেশৰ নাট্য জগতৰ বাবে এক বৃহৎ ক্ষতি। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক আছিল প্ৰখ্যাত নাট্যকাৰজন। ২০১৩ চনৰ পৰা ২০১৭ চনলৈকে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষ হিচাপেও কাম কৰিছিল প্ৰখ্যাত নাট্যকাৰগৰাকীয়ে। মণিপুৰৰ নাট্যকাৰজন দেশ তথা বিশ্বজুৰি খ্যাত আছিল। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল বিশিষ্ট নাট্যকাৰজনে। ভাৰতীয় নাট্য জগতৰ মহীৰূহ ৰতন ডাঙৰীয়াৰ মৃত্যু সাংস্কৃতিক জগতৰ বাবে এক বিৰল ক্ষতি। আমাৰ চেনেলৰ তৰফৰ পৰা নাট্যকাৰজনৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ।